আসলতে কি হয় দৰং ওদালগুৰি আমাৰ আপোনালোক আটাইভাৱে জানে দৰং ওদালগুৰি লোকগোষ্ঠীৰে ভৰপূৰ এটা অঞ্চল আৰু এই অঞ্চলৰ পৰা যদি আমি ভাবো আমাৰ যিখিনি নতুন প্ৰতিভাধৰ শিল্পীখিনিক লৈ এখন যদি পূৰ্ণাংগ ধৰণৰ সুন্দৰ ছবি এখন ৰাইজৰ মাজলৈ মুকলি কৰি দিব পাৰোঁ আমি ভাবোঁ এই ক্ষেত্ৰত আমাৰ অঞ্চলৰ যিখিনি প্ৰতিভাৱান ল'ৰা ছোৱালী আছে তেওঁলোকক এটা আগুৱাই দিয়াৰ এটা প্ৰয়াসৰ লগতে এখন সিনেমা নতুনকৈ অসমৰ সিনেমা উদ্যোগত সংযোজিত কৰা এটা এই অঞ্চলৰ পৰা আমাৰ এটা চেষ্টা আৰু সিনেমাখন বিশেষভাৱে আমি বাস্তৱধৰ্মী কাহিনীৰ ওপৰত নিৰ্মিত এখন সিনেমা আৰু এই সিনেমাখন বিশেষকৈ গ্লেমাৰাছ আৰ্টিষ্টো থাকিব বহুকেইগৰাকী আৰু লগতে অডিশ্যনৰ যোগেদি আমি কিছু শিল্পী উলিয়াই অনাৰ প্ৰয়াস কৰা হৈছে অসমৰ বিভিন্ন ঠাইৰ পৰা সেইসমূহ শিল্পীকো এই সিনেমাখনত লোৱা হ'ব আৰু আমাৰ স্থানীয় কিছু শিল্পীও ইয়াত জড়িত হৈ থাকিব আৰু এই সিনেমাখনৰ যোগেদি এটা বাৰ্তা সমগ্ৰ অসমবাসীক দিয়াৰ লগতে সমগ্ৰ বিশ্ববাসীৰ আগত আমি উলিয়াই দিয়াৰ এটা প্ৰয়াস কৰা হৈছে গতিকে আমাৰ যি দৰঙৰ লোককৃষ্টি সেইখিনিও ইয়াত সন্নিৱিষ্ট থাকিব আৰু যিখিনি সাম্প্ৰতিক সময়ত আমাৰ যিখিনি ইছ্যু আৰু বিভিন্ন ঘটনা পৰিঘটনা সেই বিষয়বস্তুকে আমি আদিমূল হিচাপে লৈ এই চিনেমাখন আগুৱাই নিয়াৰ এটা চেষ্টা চলাইছে আৰু ইয়াত যথেষ্ট বাহিৰৰ ইউনিটি জড়িত থাকিব হায়দৰাবাদৰ পৰাও ইয়াত ইউনিট জড়িত থাকিব কাৰিকৰী ক্ষেত্ৰত আৰু কেমেৰাৰ ক্ষেত্ৰতো আমাৰ অসমৰ যিখিনি আগশাৰীৰ কেমেৰা পাৰ্চন DOP তেওঁলোকৰ দ্বাৰাই ইয়াত কাৰিকৰী ক্ষেত্ৰত তেওঁলোককো ইয়াত জড়িত কৰা হৈছে ইতিমধ্যে আৰু এই ধৰণে চিনেমাখন আমি 2027 চনৰ শেষ ভাগত ৰাইজৰ বাবে আমি হলত মুকলি কৰাৰ এটা চিন্তা চৰ্চা কৰি থাকোঁ আপোনাৰ লোকেশ্যনবিলাক ক'ত কৰিব আমাৰ লোকেশ্যন বেছিভাগ যিহেতু চিনেমাৰ গোটেই কাহিনীটো আচলতে দৰং ওদালগুৰি পটভূমিত নিৰ্মিত কাহিনী গতিকে সেইকাৰণে বেছিখিনি 60% যিখিনি চিত্ৰগ্ৰহণ কৰা হ'ব সেই আটাইখিনি আমাৰ দৰং ওদালগুৰিৰ ভিতৰতে হ'ব আৰু কিছু বাহিৰত অৰুণাচলত হ'ব তেনেকুৱা অৰুণাচলত আছে ভৈৰৱকুণ্ডত আছে গুৱাহাটীতো আছে কিছু চব তেনেকুৱাকৈ লোকেশ্যন এটা ধৰি আমি এই গোটেই চিনেমাখন সম্পূৰ্ণ কৰা হ'ব কিমান টকামান বাজেট আমি মোটামুটি 1 কোটি টকাৰ এটা বাজেট ধৰা হৈছে এই চিনেমা সংগীতৰ দিশটো কোনে থাকে সংগীতৰ ক্ষেত্ৰত আমি ইতিমধ্যে দীপকেশ বুঢ়াগোহাঁই অসমৰ এগৰাকী আগশাৰী জনপ্ৰিয় সংগীত পৰিচালক তেখেতৰ সৈতে আমাৰ এই চিনেমাখনত যোগাযোগ কৰি থকা হৈছে আৰু তেখেত এই চিনেমাখনৰ সংগীত ব্যৱস্থাপনাৰ দায়িত্বত থাকিব আৰু গীত 3টাকৈ গীত থাকিব এটা গীত মই নিজে গাম আৰু বাকী এটি গীত আমি অসমৰ বৰ্তমান সময়ৰ জনপ্ৰিয় শিল্পী এগৰাকীক গোৱা হ'ব সেইটো আমি এতিয়ালৈকে সঠিক থিৰাং কৰা নাই দ্বৈত কণ্ঠত হ'ব আৰু তেনেকুৱা নতুন যি প্ৰতিভা ওলাই অহা যি কণ্ঠশিল্পী আছে সেই কণ্ঠশিল্পীকো আমি ইয়াত গোৱাৰ কাৰণে এটা চিন্তা চৰ্চা কৰি থকা হৈছে